9 নম্বৰ শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল মানে শীতল ঠাণ্ডা ঠাইৰ সৰলবৰ্গীয় গছ। সৰলবৰ্গীয় গছ তোমালোকে দেখিছা নহয়, পাইন গছ যেনেকৈ মানে ওপৰলৈ পোনাই যোৱা গছবোৰ, শংকু আকাৰে পোনাই যোৱা গছবোৰৰ অৰণ্য অঞ্চল হৈছে সেই শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। ক'ত আছে এই শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল? উত্তৰ গোলাৰ্ধৰ 50ৰ পৰা 70 ডিগ্ৰী অক্ষাংশৰ মাজত শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল বিস্তৃত। ইয়াত চোৱা 50ৰ পৰা 70 উত্তৰ গোলাৰ্ধত কৈছে যে নাতিশীতোষ্ণ মণ্ডল আছিল 30ৰ পৰা 50লৈকে মানে নাতিশীতোষ্ণ অঞ্চল। এতিয়া এই 50ৰ পৰা ওপৰলৈ 70লৈকে প্ৰায় এইখিনিলৈকে হ'ব এই যিটো অঞ্চল উত্তৰ গোলাৰ্ধৰ এই অঞ্চল 50ৰ পৰা 70 ডিগ্ৰী অক্ষাংশৰ মাজৰ এই অঞ্চল হৈছে শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। শীতল কিয় হ'ল যে এই অঞ্চল এই মেৰুৰ ওচৰতে আছে, উত্তৰ মেৰুৰ ওচৰতে আছে আৰু মেৰুৰ ফালে বেছি ঠাণ্ডা। বুজি পাইছা এইখিনি? এতিয়া ইয়াত চাব লগা কি আছে, এই অঞ্চলৰ জলবায়ু কিছু শুকান আৰু ঠাণ্ডা। এইটো মন কৰিবা। ইয়াৰ জলবায়ু কেনেকুৱা? গ্ৰীষ্মকালত উত্তাপ গড়ে 15 ডিগ্ৰী চেলছিয়াছলৈকে বৃদ্ধি পায়। বেছি ইয়াৰ উত্তাপ কিমান হ'ব? 15 ডিগ্ৰী চেলছিয়াছ গ্ৰীষ্মকালত। শীতকালত উষ্ণতা হ্ৰাস পোৱাৰ ফলত বৰফ পৰে। এই অঞ্চলৰ শীতকালতকৈ গ্ৰীষ্মকাল ছুটি। ইয়াত ঠাণ্ডা বেছি হয়, গৰমকাল কম হয় আৰু শীতকাল ইয়াত দীঘলীয়া। গ্ৰীষ্মকালত কিছু পৰিমাণে বৰষুণ হয়। এতিয়া চোৱা, ইয়াৰ উত্তৰে তুন্দ্ৰা অঞ্চল আৰু দক্ষিণে মধ্য অক্ষাংশ তৃণভূমি অঞ্চল অৱস্থিত। ইয়াত আকৌ চোৱা যে ইয়াৰ উত্তৰে তুন্দ্ৰা অঞ্চল, এই 70ৰ পৰা 90 ডিগ্ৰী অক্ষাংশৰ মাজৰ এই অঞ্চল হৈছে তুন্দ্ৰা অঞ্চল। মানে ইয়াৰ উত্তৰ সীমাত আছে কি? তুন্দ্ৰা অঞ্চল আৰু দক্ষিণ সীমাত আছে নাতিশীতোষ্ণ অঞ্চল। আকৌ ইয়াত বুজি লোৱা বিষুৱ। তাৰপাছত এতিয়া চোৱা, এইটো হৈছে শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। 50ৰ পৰা 70 উত্তৰ গোলাৰ্ধৰ অক্ষাংশৰ মাজৰ অঞ্চল হৈছে এই শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল। ইয়াত সেই সৰলবৰ্গীয় অৰণ্য আছে, পাইন গছৰ নিচিনা গছ ইয়াত বেছিকৈ আছে। অকল উত্তৰ গোলাৰ্ধত, দক্ষিণ গোলাৰ্ধত নাই। দক্ষিণ গোলাৰ্ধত স্থলভাগেই নাই, এই ভাগত সাগৰ আছে অকল। এতিয়া ইয়াৰ উত্তৰে কি আছে? উত্তৰে আছে তুন্দ্ৰা অঞ্চল। এইটো অঞ্চল তুন্দ্ৰা অঞ্চল। ইয়াৰ উত্তৰ সীমাত এই শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ উত্তৰ সীমাত আছে তুন্দ্ৰা অঞ্চল আৰু দক্ষিণ ফালে আছে নাতিশীতোষ্ণ অঞ্চল, মধ্য অক্ষাংশৰ নাতিশীতোষ্ণ অঞ্চল ইয়াত আছে। এতিয়া ইয়াত আৰু চাব লগা কি আছে, ইয়াত শ্বৰ্ট কুৱেশ্যন হ'ব পাৰে এই টাইগা কি বুলি। টাইগা কি? শীতল আৰু শুকান জলবায়ুৰ বাবে এই অঞ্চল চিৰসেউজীয়া সৰলবৰ্গীয় অৰণ্যৰে ভৰা। এনে সৰল গছেৰে ভৰা কোমল কাঠৰ অৰণ্যভূমিক টাইগা বুলি কোৱা হয়। টাইগা কি বুলি পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে, তেতিয়া তোমালোকে লিখিবা শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলত চিৰসেউজীয়া সৰল গছেৰে ভৰা কোমল কাঠৰ অৰণ্যভূমিক টাইগা বুলি কোৱা হয়। এইটো মন কৰিবা। হ'ব। ইয়াত আৰু গুৰুত্বপূৰ্ণ কথা কি আছে, জন্তু চিকাৰ আৰু কাঠ সংগ্ৰহ কৰিয়ে ইয়াত বেছিভাগ অধিবাসীয়ে জীৱিকা নিৰ্বাহ কৰে। মানে কৃষি আৰু পশুপালনৰ বাবে এই অঞ্চল মুঠেই উপযুক্ত নহয়। এই শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চল বেছি ঠাণ্ডা হোৱাৰ কাৰণে এই অঞ্চল মানুহৰ বসবাসৰ কাৰণে উপযুক্ত নহয়। জনবসতি পাতল। জন্তু চিকাৰ আৰু কাঠ সংগ্ৰহ কৰি ইয়াৰ বেছিভাগ অধিবাসীয়ে জীৱিকা নিৰ্বাহ কৰে। ইউৰোপৰ নৰৱে, ফিনলেণ্ড, ছুইডেন আদি দেশ কাঠৰ মণ্ড আৰু ইয়াৰ পৰা তৈয়াৰ কৰা কাগজৰ বাবে বিখ্যাত। পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে যে কাঠৰ মণ্ড বুলি কোনকেইখন দেশক কোৱা হয়। সেইবোৰ দেশ হৈছে নৰৱে, ফিনলেণ্ড, ছুইডেন আৰু এই তিনিখন দেশ এই শীতল সৰলবৰ্গীয় অৰণ্য অঞ্চলৰ অন্তৰ্গত। এইটো মন কৰিবা। ইয়াৰ পাছত এইখিনি হ'ব। ইয়াৰ পাছত আছে শীতল মেৰু অঞ্চল। কিন্তু আমি কি কৰিম, এই 10 নম্বৰ শীতল মেৰু অঞ্চলৰ চোৱাৰ আগতে প্ৰথমে আমি চাই লওঁ উচ্চ পাৰ্বতীয় অঞ্চল।
উচ্চ পাৰ্বতীয় অঞ্চল কোনো নিৰ্দিষ্ট অক্ষাংশৰ মাজত নাই পৃথিৱীৰ যিবোৰ ঠাইত উচ্চ পাৰ্বতীয় মালা আছে উচ্চ পৰ্বত আছে সেই ঠাইবোৰে এই উচ্চ পাৰ্বতীয় অঞ্চলৰ অন্তৰ্গত বুজি পাইছা মানে নিৰ্দিষ্ট অক্ষাংশত বিস্তৃত হৈ থকা নাই এই উচ্চ পাৰ্বতীয় অঞ্চল যতেই পাহাৰ পৰ্বত আছে তাতেই এই উচ্চ পাৰ্বতীয় অঞ্চল আছে ধৰি লোৱা হৈছে মানে এছিয়া মহাদেশৰ হিমালয় পৰ্বত শ্ৰেণী ইউৰোপৰ আলপছ উত্তৰ আমেৰিকাৰ ৰকি পৰ্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বত শ্ৰেণীয়ে বিস্তীৰ্ণ ঠাই আগুৰি আছে গতিকে উচ্চ পাৰ্বতীয় অঞ্চলৰ অন্তৰ্গত পৃথিৱীৰ 2-3খন পৰ্বত শ্ৰেণীৰ নাম লিখা বুলি যদি প্ৰশ্ন হয় তেতিয়া তোমালোকে লিখিবা এছিয়া মহাদেশৰ হিমালয় পৰ্বত শ্ৰেণী ইউৰোপৰ আলপছ উত্তৰ আমেৰিকাৰ ৰকি পৰ্বত আৰু দক্ষিণ আমেৰিকাৰ এণ্ডিজ পৰ্বত শ্ৰেণী এতিয়া চোৱা ইয়াত আৰু গুৰুত্বপূৰ্ণ কথা কি আছে বতাহৰ দিশৰ ওপৰত নিৰ্ভৰ কৰিও পাৰ্বতীয় অঞ্চলৰ জলবায়ু আৰু প্ৰাকৃতিক উদ্ভিদৰ বৈশিষ্ট্য সলনি হয় এইখিনি নিজে চাবা ইয়াৰ পাছত পাৰ্বতীয় অঞ্চলৰ জীৱন ধাৰণ প্ৰণালী অতি কষ্টকৰ বাবে ইয়াত জনবসতি তেনেই খেৰেঙা পশুপালন আৰু কাঠৰ ব্যৱসায়ে এই অঞ্চলৰ মানুহৰ প্ৰধান বৃত্তি মানুহৰ প্ৰধান জীৱিকা বা বৃত্তি কি বুলি হ'ব পাৰে প্ৰশ্ন উচ্চ পাৰ্বতীয় অঞ্চলৰ মানুহৰ প্ৰধান জীৱিকা হ'ল পশুপালন আৰু কাঠৰ ব্যৱসায় নদী উপত্যকাবোৰতহে প্ৰধানকৈ কৃষিকাৰ্য সম্পাদন কৰা হয় অৱশ্যে পাৰ্বতীয় অঞ্চলৰ নিবাসীসকলে এক আদিম পদ্ধতিৰে ঠাই সলাই খেতি কৰে এনে ধৰণৰ কৃষিকাৰ্যক ঠাই সলনি কৃষি বা ঝুম খেতি বোলা হয় ঝুম খেতিৰ বিষয়ে তোমালোকে এতিয়ালৈকে কেইবাবাৰো পাইছা পৰীক্ষাত প্ৰশ্ন হয় মেট্ৰিক পৰীক্ষাতো এবাৰ প্ৰশ্ন আহিছে ঝুম খেতি কি বুলি বা ঠাই সলনি কৃষি কি বুলি জনা যায় তাৰ আন এটা নাম কি তেতিয়া হ'ব ঝুম খেতি গতিকে ঝুম খেতি কি খেতি হৈছে ঠাই সলনি কৃষি আৰু এই কৃষি কোনে কৰে পাৰ্বতীয় অঞ্চলৰ নিবাসীসকলে কৰে আৰু উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলে বহু যুগৰ পৰা এনে ঝুম খেতি কৰি আহিছে এইটো গুৰুত্বপূৰ্ণ কথা উত্তৰ পূব ভাৰতৰ পাহাৰীয়া অঞ্চলৰ জনজাতীয় লোকসকলে কি ধৰণৰ খেতি কৰে বুলি পৰীক্ষাত প্ৰশ্ন হ'ব পাৰে তেতিয়া উত্তৰ হ'ব ঝুম খেতি তদুপৰি প্ৰাকৃতিক সৌন্দৰ্য আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বাবে পাৰ্বতীয় অঞ্চলৰ বহু ঠাই পাৰ্বতীয় নিবাস আৰু পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি উঠিছে এইটো মন কৰিবা ভাৰতবৰ্ষৰ দাৰ্জিলিং মুছৌৰী নাইনিতাল চিমলা শ্বিলং আদি এনে ধৰণৰ গঢ়ি উঠা একোটা পৰ্যটন কেন্দ্ৰ ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে যে উচ্চ পাৰ্বতীয় অঞ্চলৰ অন্তৰ্গত কিছুমান পৰ্যটন কেন্দ্ৰৰ নাম লিখা ভাৰতবৰ্ষৰ কিছুমান পৰ্যটন কেন্দ্ৰৰ নাম লিখা বুলি প্ৰশ্ন হ'ব পাৰে তেতিয়া তোমালোকে লিখিবা এই মুছৌৰী নাইনিতাল চিমলা শ্বিলং দাৰ্জিলিং হ'ব এই ঠাইবোৰ স্বাস্থ্য বসবাসৰ কাৰণে অতি স্বাস্থ্যকৰ আৰু এইবোৰ পৰ্যটন কেন্দ্ৰ মানে টুৰিষ্ট প্লেচ ঠিক আছে ইয়াৰ পাছত আমি চাম শীতল মেৰু অঞ্চল এইটো লাষ্ট শীতল মেৰু অঞ্চল